মাজত মিলন্ত বৰা আহিছে। নমস্কাৰ। মিলন্ত বৰা বহু দিনৰ মূৰত আজি প্ৰায় আকৌ এবছৰৰ মূৰত আপুনি আমাৰ ওচৰলৈ আহিছে। এবছৰ আগতে আমাৰ এই মঞ্জুবেন হেয়াৰ ট্ৰান্সপ্লান্ট চেণ্টাৰত আপুনি হেয়াৰ ট্ৰান্সপ্লান্ট কৰিছিল। হয়। আৰু আজিতো আমি আপুনি যে হেয়াৰ ট্ৰান্সপ্লান্ট কৰিছে এইটোতো আমি ধৰিবই নোৱাৰো। এটা সুন্দৰ ডেকা ল'ৰা আমাৰ ওচৰত আছে। বাৰু কওকচোন, আপোনাৰ যেতিয়া মই আগৰ ফটোবিলাক আপোনাৰ চাইছো, হয়। চ' হেয়াৰ ট্ৰান্সপ্লান্ট ইয়াত কৰাৰ আগতে আপোনাৰ মনৰ অনুভৱ কেনেকুৱা আছিলে? আগত যেতিয়া মই হেয়াৰ ট্ৰান্সপ্লান্ট কৰাৰ আগত না মানে কনফিডেন্সটো একেবাৰে নাছিলে না, মানুহৰ আগত ওলাবলৈ অলপ বেয়া লাগে আৰু ভয়ো লাগিছিলে প্ৰথমতে যে মানুহে কয় যে এনেকুৱা তেনেকুৱা হ'ব, ভয় লাগে। কিন্তু যেতিয়া মই কৰিবলৈ আহিলোঁ না অলপ সাহস কৰি পিনি তেতিয়া ভাল লাগিলে কৰিবলৈ, একো প্ৰব্লেম নাই কৰি পিনি। এতিয়াতো আপোনালোকে দেখিছে কিমান ধুনীয়া হৈছে। প্ৰথম ফটোবিলাক সেইবিলাক কেনেকুৱা হৈছিলে, কিন্তু একো ভয় খাবলৈ দৰকাৰ নাই, কৰিলে বহুত ধুনীয়া হয়। আপুনি সেই সময়ত আপোনাৰ মনটো বেয়া লাগিছিলে? বহুত বেয়া লাগিছিলে। ছ'চিয়েল মিডিয়াত যাবৰ কাৰণে, বহুত বেয়া লাগিছিল, সমাজৰ আগত ওলাবৰ কাৰণে তেনেকুৱা লাগিছিলে। যেতিয়া কৰা মানে ধৰি লওক ছমাহ মানৰ পিছৰ পৰা একদম মানে মনটোৱে বহুত ভাল লাগি আহিছে। ছমাহৰ পিছত আপোনাৰ চুলিবিলাক ধুনীয়াকৈ আহি গৈছে। আৰু ইয়াত যেতিয়া ডক্টৰ পৰাগ নেওগক লগ পালে কেনেকুৱা লাগিলে? একদম বহুত ভাল লাগিছে মোৰ। ছাৰকো বহুত ধন্যবাদ ছাৰ। বহুত ভাল লাগিছে ছাৰ। ডক্টৰ পৰাগ নেওগে এনেকৈ প্ৰায় এতিয়ালৈকে তেওঁ 2012 চনৰ পৰা হেয়াৰ ট্ৰান্সপ্লান্ট কৰিছে। হয়। মোৰ এইকাৰণে ভাল লাগিছে আমাৰ হেয়াৰ ট্ৰান্সপ্লান্ট আপুনি ইয়াত কৰিলে, আৰু গোটেই মঞ্জুবেন আমাৰ যিটো টিম আছে তাৰ পৰা আমি আপোনাক ধন্যবাদ জনাইছোঁ। আপোনাক ভালে থাকক। আমি চুলিৰ সৌন্দৰ্যতে আমাৰ মনৰ সৌন্দৰ্য যথেষ্ট বঢ়াই দিয়ে। ধন্যবাদ।